বিজেপিত নীতি আৰু নেতা আছে কিন্তু বিশ্বাসযোগ্যতা নাই। জীৱনৰ সোণালী সময় আমি বিজেপিক দিছিলোঁ। 8 বছৰ শাসনত পালো বিজেপিক, কিন্তু একো এটা বিচাৰি নাপালো। কিন্তু বিজেপিয়ে আমাৰ বাবে, জাতিৰ বাবে, দেশৰ বাবে কি কৰিলে? বিজেপিক ভাঙি পেলোৱাৰ সময় আহি গ'ল। বিজেপি ধ্বংস। বিজেপি বটবৃক্ষ হ'ব পাৰে, কিন্তু আমি উই হৈ শিপা ছিঙিম। আমাৰ যুঁজ বিজেপিৰ লগত। আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সম্পূৰ্ণ সাজু। ৰাইজৰ দলত যোগদান কৰিয়ে গৰজি উঠিল প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা অধিবক্তা গোপাল কাকতি। শুনো আহক কি কৈছে গোপাল কাকতিয়ে। কেৱল ৰাতিও মই ভালকৈ শুব পৰা নাই। মই যোৱাকালি 5:30 ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰিজাইন দিছোঁ। মোৰ পৰিয়ালৰ মানুহে নাজানে যে মই যোৱাকালি দলৰ পৰা পদত্যাগ কৰিছোঁ। মোৰ পৰিয়ালৰ মানুহে এতিয়াও নাজানে যে মই ৰাইজৰ দলত যোগদান কৰিব আহিছোঁ। মই মাত্ৰ কৈ আহিছোঁ পেছাত মই এজন অধিবক্তা, মই ঘৰত গৈছোঁ, এটা কেছৰ কাম আছে, গতিকে মই গুৱাহাটী যাম। মোৰ কাৰণে খুব ডাঙৰ কথা আছে। মই ৰাইজত মই কোন দলত জইন কৰিম? বিজেপি এৰিম, ঠিক আছে। মোৰ বন্ধু মহোদয় সদায়ে কৈছে যে কংগ্ৰেছত জইন কৰিব লাগে, কংগ্ৰেছত জইন কৰিব লাগে। মোৰ মনে নামানে। তাৰপাছত মই ছাত্ৰ সন্থাৰ পৰা চিধাই বিজেপি আহিছিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ ক'ৰবাত চিন্তা লাগি থাকিব, মই অজাপত জইন কৰোঁ নেকি? নাই, মই কৰিব নোৱাৰিম। আৰু এটা ৰাতি, প্ৰায় পুৱতি ৰাতি মই সিদ্ধান্ত ল'লোঁ যে মই ৰাইজৰ দলত যোগদান কৰিম। মই এইকাৰণে ৰাইজৰ দলত যোগদান কৰিব বিচাৰিছোঁ। নীতিটো চব দলৰে আছে, নীতি চব দলৰ আছে সংবিধানত, নেতাও আছে, কিন্তু বিশ্বাসযোগ্য নেতা কোন? অখিল গগৈ ডাঙৰীয়া, কিষাণ, আমাৰ কৃষক মুক্তি আৰু ৰাইজৰ দলৰ মাজত আমাৰ বহুত মত পাৰ্থক্য আছে, নোহোৱা নহয়, বহুত মত পাৰ্থক্য আছে। বিভিন্ন সময়ত আমি সমালোচনাও কৰিছিলোঁ, বিভিন্ন সময়ত ভাবিছিলোঁ। মই যোৱা ৰাতি এই গোটেইখিনি কথা আমি কিয় সমালোচনা কৰিছিলোঁ, আজি কিয় আমি সেই দলত যোগদান কৰিব যাম, মই চিন্তা চৰ্চা কৰি দেখিলোঁ যে আজিৰ তাৰিখত অসমত যদি সকলোতকৈ বিশ্বাসযোগ্য নেতা আছে, অখিল গগৈ ডাঙৰীয়া। তেওঁৰ হাতত দেশ আৰু জাতি সুৰক্ষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই চাইছোঁ, মই গুগলত চাইছোঁ, ইউটিউবত চাইছোঁ, আকৌ চাব যত্ন কৰিছোঁ। আজি পুৱালৈকে মোৰ মিছেছে ৰাতিপুৱা সুধিছে কি আপুনি নুশুনে দিব? মই একো কোৱা নাই। মই সঁচাকৈ বিশ্বাস লগত আজি ৰাতিপুৱা ভাবিছোঁ যে মই ভুল কৰিলোঁ নেকি দল প্ৰত্যেক কৰে। মোৰ মনত বহুত কষ্ট হৈছে কৰা নাই। মই বিজেপিক সমালোচনা কৰা নাই, খং আছে, ক্ষোভ আছে, তথাপিও মই বিজেপিক সমালোচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত মই মোৰ নিজক ধিক্কাৰ দিব বিচাৰিছোঁ। এই কাৰণে যে জীৱনৰ সোণালী সময়, যেতিয়া আমি যুৱক আছিলোঁ, যেতিয়া আমাৰ ভাল ইনকাম আছিল, সেই সময়ত আমি বিজেপিৰ কাৰণে তন মন ধন দি কাম কৰিছিলোঁ। কিন্তু সেই বিজেপিয়ে আমাৰ কাৰণে কি কৰিলে, দেশৰ কাৰণে কি কৰিলে, জাতিৰ কাৰণে কি কৰিলে, এয়া চিন্তা মোৰ বাৰুকৈ হৈছে। মোৰ অনুশোচনা হৈছে যে আমি সুদীৰ্ঘ 20 বছৰ কাল দেশ আৰু জাতিক উন্নয় কৰাৰ বাবে আৰু আমি একোৱেই নকৰিলোঁ। সেইকাৰণে মই সময় কম, মই ৰাইজৰ দলত যোগদান কৰিছোঁ আৰু তেনেকৈ ক'ব নোখোজোঁ। মই মাত্ৰ এটা শ্লোগান দিম, মই নাজানো সভাপতি মহোদয়ে এইটো ভাল পাবনে নাপায়, তথাপি মই মনত অহা এটা শ্লোগান দিম, আপোনালোকে সহযোগিতা কৰিলে মই ভাল পাম। বিজেপি চৰকাৰ নিপজ্জ
বিজেপি সরকার নির্বাচক 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 বিজেপি সরকার নির্বাচক 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 বিজেপি দল নির্বাচক 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 বিজেপি দল নির্বাচক 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 ধান তেজ অৰ্থ ইমান ক্ষতি কৰি দিছে বিদ্যালয়ত পঢ়িছিলো আৰু আজি মই দল লৈছো যেনেকে দল কৰিছিলো যেনেকৈ সেই দল কিন্তু আমি ভাঙি পেলাম সেই দল ভাঙিম মাত্ৰ এটা এটাৰে আমি সেই বিজেপিৰ বৃহৎ অট্টালিকা আছিলো দুটাকৈ এতিয়া সহাম দুটাকৈ বিজেপিৰ দম্ভ বৃহৎ প্ৰতপক্ষ থাকিব দিয়া তোমাৰ বিতৰ্ক আমি উই হৈ তাৰ শিপা ছিঙি উই হৈ তাৰ শিপা কাটিম সেই প্ৰতপক্ষ থাকিব নিদিম মই বিশেষ ক'ব খোজা নাই মই ধন্যবাদ দিব বিচাৰিছোঁ ডক্টৰ ভূপেন মোহন মই কি ক'ম এতিয়া মই ভৰি হাত বা মুখেৰে আজি মই ভালকৈ কথাটো ক'ব পৰা নাই মই দুখিত ভূপেন মোহন ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ তেখেতে মোক মাৰ্গদৰ্শন কৰিছে আৰু ৰাইজৰ দলত আহাত ৰাস্তাটো সহজ কৰি দিছে যদি ৰাইজৰ দলে বিচাৰে আমি যেনেকৈ বিচাৰে তেনেকৈ কাম কাজ কৰিম এতিয়া ক্ষমতাৰ প্ৰতি মোৰ লোভ নাই 8 বছৰ বিজেপি চৰকাৰ থাকিলে মই একো বিচাৰি যোৱা নাই এতিয়াও মই ৰাজ্য দলৰ পৰা নিবিচাৰোঁ কিন্তু এটা কথা বিচাৰিম যে আমি যুদ্ধ বিজেপিৰ লগত কৰিম লাগিলে যি ত্যাগ কৰিব লাগে ত্যাগ কৰিবৰ কাৰণে মই সাজু আছো আৰু সকলোকে ধন্যবাদ দিছোঁ নিউজ ডেস্ক সৰুপথাৰ প্লাছ